বলেরো M2D ইঞ্জিনের হয় 2011 হয় আর জেডএলএক্স গাড়ি দাম আছে এখানে 2,30,000 2,30,000 টাকা 2,30,000 টাকা 2,30,000 টাকা গাড়ি একদম টনটনে 2,00,000 14 হয় দাম আইব এখনৰ আপোনাৰ 3,50,000 আৰু সেম গাড়ি আৰু এখন আছে এইখন 12 হয় এইখনৰ দাম আইব আপোনাৰ 2 লাখ টাকা 2 লাখ টাকা XUV 500 এইটো হ'ল 2015 এইখনৰ দাম আছে আপোনাৰ 3,80,000 টাকা এনেকৈ বলেৰো আৰু আছে 2011 2,20,000 2,30,000 আচ্ছা নেক্সট আছে এখন মহিন্দ্ৰা KB 100 এইটো হ'ল আপোনাৰ 2017 দাম আইব এইখনৰ আপোনাৰ 2,20,000 2,20,000 টাকা নেক্সট আছে এখন ডাস্টার হোয়াইট কালার আছে এটা ডাস্টার 2014 হয় দাম আইব এখানে 2,50,000 টাকা একেবারে টপ মডেল 110 PS এসব চাৰিটা এলোহিল পাই যাব গাড়ি খুব ধুনীয়া হৈছে নেক্সট আৰু এখন আছে এইটো হ'ল KB 100 পেট্ৰল হয় দাম আইব 2 লাখ টাকা ৰিফাইনেন্স কৰিলে 40-50,000 টাকা দিলে হ'ল এইটো গাড়ি ওলাই দিব পাৰে আচ্ছা এইটো হ'ল সুইফট ডিজায়াৰ 2013 হয় আপোনাৰ ৰিফাইনেন্স নহব কেছত ল'ব লাগিব দাম হ'ব 1,35,000 টাকা 135 1,35,000 দাম আইব 5 লাখ টাকা প্ৰফাইল ভাল হ'লে ডাউন পেমেণ্ট দিবই নালাগে প্ৰফাইল বুলি ক'লে মানুহৰ পইচা থকাটো নুবুজায় মানুহৰ একাউণ্টত লেনদেন কি আছে সেইটো বুজাব আৰু সিভিলটো ভাল লাগিব আচ্ছা অকল সিভিল ভাল হ'লেও নহব একদম জিৰো ডাউন পেমেণ্টত ওলাই যাব যদি বেংকিং ভাল বেংকৰ লেনদেন ভাল নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু মই আজি আহিছো KB অটো এজেন্সি দাদা নমস্কাৰ 2026 চনত আজি প্ৰথম ভিডিঅ' হ'ব আপোনাৰ লগত গতিকে আজি ষ্টক বিলাক কেনেকুৱা টাইপৰ হ'ব ষ্টক বিলাক আমাৰতো জানে গাড়ী আছে থাকে সেল হয় সেম মডেলে আৰু আহিব যায় দেখা দেখে লাগে কিন্তু নম্বৰ বিলাক চেঞ্জ হৈ থাকে আচ্ছা আপুনি যে মানে আপোনাৰ তো শুনা পাইছো মানে জিৰো ডাউন পেমেণ্টৰ গাড়ী হয় আপোনাৰ যাৰ বেংকৰ লেনদেন ভাল আপোনাৰ সিভিল ভাল তেতিয়াহ'লে হৈ যায় আপুনি যদি ভাবি আছে ছেকেণ্ড হেণ্ড কণ্ডিশ্যনত এখন গাড়ী লাগে তেতিয়াহ'লে দাদাৰ ওচৰত আহিব পাৰে যদি আপোনাৰ তাত পইচা নাই তেতিয়াহ'লে পেপাৰ পাতি লৈ দাদাৰ ওচৰত আহক একদম জিৰো ডাউন পেমেণ্টত আপোনাক গাড়ী দি দিব দাদা বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো আমাৰ গুৱাহাটী এয়াৰপৰ্টৰ ওচৰত হয় আৰু জাগাখিনিৰ নাম ৰায়বৰী বুলি কয় আৰু ৰিফাইনেন্সৰ ক্ষেত্ৰত কি হয় আপোনাৰ পেন কাৰ্ড আধাৰ কাৰ্ড বেংক ষ্টেটমেণ্ট 6 মাহৰ আৰু ঘৰৰ লাইটৰ বিলখন এইখিনি বস্তু হ'লে যথেষ্ট আৰু খালি চিভিলটো অলপ ভাল লাগে চিভিলটো ভাল মানে ধৰক আগতে যি লোন লৈছে টাইমত পৰিশোধ কৰা হ'লে মই লোনটো ওলাই দিয়াত সহজ হয় মই দাদাৰ ফোন নম্বৰটো দি দিম আপোনালোকে দাদাৰ লগত যোগাযোগ কৰিব ঠিক আছে বলক এতিয়া আমি আৰম্ভ কৰোঁ আমাৰ তাত চেল পাৰচেজ এক্সচেঞ্জ চব হয় আৰু আমাৰ দামবিলাক সকলো ফিক্স থাকে আমাৰ বাৰ্গেনিং নহয় আৰু কোনোবা যদি পুৰণা ঘৰত স্কুটি বা স্কুটাৰ যিয়ে নহওক বা মানে আপোনাৰ বাইক থাকে এক্সচেঞ্জৰ কাৰণে আমাৰ এক্সচেঞ্জ কৰাও হয় যিকোনো গাড়ী লৈ দাদাৰ ওচৰত আহিলে হ'ল নে কি কয় ঠিক আছে বলক এতিয়া আমি আৰম্ভ কৰোঁ প্ৰথমতে চাম আমি এখন আছে ডাস্টাৰ কেতিয়া ডাস্টাৰ এখন এইটো 2014 লাষ্টৰ হয় এইটো 2014 লাষ্টৰ ডিজেল হয় আৰু দাম আহিব এইখনৰ আপোনাৰ 2,20,000 টাকা 2,20,000 টাকা নেক্সট এখন আছে নেনো টাটা নেনো এইটো আমাৰ 2015 হয় আৰু টপ মডেল হয় পাৱাৰ ইণ্ডো গোটেইখিনি পাব দাম আহিব এখন 90,000 টাকা 90,000 টাকা মই ভিতৰটো এবাৰ দেখাই দিছো বহুতে নেনো বিচাৰি থাকে আৰু এখন টুইষ্ট হয় এখন টুইষ্ট নেনো পাবলৈও টান এয়া চাওক দাদাৰ তাত নেনো আছে যেনেকুৱা ধৰণৰ গাড়ী লাগে মই এবাৰ দাদাৰ ষ্টকটো দেখাই দিছো আপোনালোকে আহক সোনকালে বেছি দেৰি নকৰিব খালি দাদাৰ তাত প্ৰাইচটো ফিক্স থাকে আমাৰ তাত এক্সচেঞ্জ হৈ যায় বাইক স্কুটি দি পেলাইও আপুনি গাড়ী ল'ব পাৰে ডিফাৰেন্সত এইখনৰ 2017 ডেটছন গো প্লাছ এইখনৰ দাম আহিব আপোনাৰ 1,70,000 টাকা 1,70,000 টাকা নেক্সট আছে আপোনাৰ i10 খন আপোনাৰ 2013 হয় দাম আহিব এইখনৰ আপোনাৰ 1,35,000 টাকা এইখনৰ ৰিফাইনেন্স হৈ যাব আচ্ছা নেক্সট আছে এখন টাটা বোল্ট 2017 হয় পেট্ৰল হয় দাম আহিব এইখন 1,80,000 টাকা 1,80,000 ৰিফাইনেন্স কৰিলে 30-40,000 টাকা ডাউন পেমেণ্ট দিলে এইবিলাক ওলাই যাব এইটো হ'ল ডেটছন ৰেডিগো এইটো 2019 চনৰ হয় দাম আহিব এইখন 1,55,000 টাকা 155 এইটো হ'ল সুইফট ডিজায়াৰ এইটো 2017 হয় পেট্ৰল হয় দাম আহিব এইখনত আপোনাৰ 3,10,000 টাকা 3,10,000 টাকা নেক্সট আৰু এখন এইটো ডিজায়াৰ আছে সুইফট ডিজায়াৰ হয় ডিজেল হয় এবাৰ 2016 হয় দাম আহিব এইখনৰ আপোনাৰ 1,80,000 টাকা 1,80,000 টাকা এইটো হ'ল i20 2017 হয় আৰু দাম আছে এইখনৰ আপোনাৰ 3,50,000 টাকা পেট্ৰল আৰু এইটো ইকো স্পৰ্টছ হয় 2017 হয় দাম আহিব এইখন 3 লাখ টাকা ডিজেলৰ হয় এইখন ডিজেলত আছে এইটো ৰিনল্ট ট্ৰাইবাৰ এইটো 2020 হয় আৰু গাড়ী বহুত কম চলা গাড়ী ধুনীয়া 8 সিটাৰ আৰু একেবাৰে টপ মডেল দাম আহিব এইখনৰ 4 লাখ টাকা 4 লাখ টাকা সব চাৰিটা এলোহিল পাই যাব ফাইনেন্স হৈ যাব ৰিফাইনেন্স হৈ যাব এইখন আহিব আপোনাৰ হোন্ডা সিটি আপোনাৰ 2015 হয় টপ মডেল সানৰুফ আছে আৰু দাম আহিব এইখন 3,50,000 টাকা 3,50,000 টাকা সব সানৰুফো পাই যাব গাড়ী খুব ধুনীয়া আছে তাৰ ৰানিং কিমান আছে ৰানিংটো একদম মনত নাই 73,000 মান হ'ব লাগে নেক্সট আছে এখন এইটো আপোনাৰ 2017 ভাৰ্না হয় ফাৰ্ষ্ট ওনাৰে হয় দাম আছে এইখন 3,80,000 টাকা 3,80,000 টাকা
নেক্সট কি এইটো দেখাব ইকো মাৰুতি ইকো 2017 মাহ হৈছে গাড়ীখন হয় আৰু দাম আছে এইখনৰ আপোনাৰ 4,80,000 টকা 480 4,80,000 টকা নেক্সট আছে এখন হোন্ডাৰ কি আছিল হন্ডা একৰ্ড এইখন হয় এইখন পেট্ৰলৰ হয় 2010 হয় 2030 টেক্স পেইড আছে দাম আছে এইখনৰ 2,80,000 2,80,000 টকা নেক্সট গো আছে হয় পেটচন গো 2017 হয় হয় আৰু ৰাস্তা 2017 দাম আছে এইখনৰ আপোনাৰ 1,70,000 টকা 1,70,000 ৰিফাইনেন্স কৰিলে 20-30,000 টকা দিলে হ'ল এইটো গাড়ী ওলাই দিম হয় হয় 19ৰ আপোনাৰ i20 গ্ৰেণ্ড আইটেন পেট্ৰল স্পৰ্টছ মডেল হয়। দাম আছে এইখনৰ আপোনাৰ 3,20,000 টকা 3,20,000 টকা ইয়াত চাওক গাড়ীখনৰ টায়াৰ Sports, চব নতুনে আছে। গ্ৰেন আইটেম পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো মানে ৰাস্তাত ধূলি বালিৰ কাৰণে অলপ লেতেৰা হৈ আছে আপোনালোকে আহক দাদাই আৰু টিপটপ কণ্ডিশ্যন কৰাই দিব নেক্সট আছে এখন এইটো ইকো স্পৰ্টছ 2017 হয় পেট্ৰল আৰু দাম আছে এইখনৰ আপোনাৰ 3,00,000 টকা ছেকেণ্ড অনাৰ গাড়ী ডিজেল নে পেট্ৰলৰ পেট্ৰল পেট্ৰলৰ আছে চব চাৰিটা এল'হুল পাই যাব গাড়ীখনো খুব ধুনীয়া হৈ আছে ফাইনেন্সটো হৈ যাব চাগে ফাইনেন্স হৈ যাব কিন্তু কেছত হ'লে ভাল হয় আৰু সোনকালে হয় কেছত হ'লে বেছি ভাল হয় ফাইনেন্সত হ'লে অলপ সেয়া হ'ব নেক্সট আছে এখন হোন্ডাৰ কি আছিল দাদা এইটো নহয় আগতে নেক্সট আছে এখন এইটো খুব ধুনীয়া গাড়ী আহিছে আমাৰ তাত এইটো 2015 গাড়ী হয় গুৱাহাটী নম্বৰ হয়। আৰু হোন্ডা জেজ হয়। গাড়ীখন মাইলেজ খুবেই ভাল এইখন ডিটেইলত আহিব ডাঙৰ ডাঙৰ চকা এল'হিল এইবিলাক লাগি আছে হয়। দাম ৰাখিছে আমাৰ এইখনত দাম ৰাখিছে 2,00,000 টকা কিমান ক'লে 2,00,000 টকা 2,00,000 টকা ডাউন পেমেণ্ট দিব হ'লে ডকুমেণ্ট দিলে হ'ল ফুল ফাইনেন্স কৰি দিম একদম জিৰো ডাউন পেমেণ্ট যদি বেংকৰ লেনদেন ভাল লাগিব আৰু এনে নহয় যে কৰি দিয়ক বুলি কওঁ দাদাই কিমান কেইখন গাড়ী দেখাইছে যে জিৰো ডাউন পেমেণ্ট নাম্বাৰ প্লেটটো চাই লওক আপোনালোকে যদি ল'ব বিচাৰে আপোনালোকে আহি যাওক জিৰো ডাউন পেমেণ্ট 1 টকা পইচা দিব নালাগে হৈ যাব আপোনালোকে খালি ডকুমেণ্টছটো লৈ আহিলে হ'ল নে কি কয় হয় হয় এখন এইটো হ'ল আপোনাৰ ইন'ভা ক্ৰিষ্টা 2017 হয় একেবাৰে টপ মডেল 11,80,000 টকা আহিব 11,80,000 টকা ফাইনেন্সটো হৈয়ে যাব ডাউন পেমেণ্ট মিনিমাম কিবা এটা দিলে ওলাই যাব না বেংকিং ভাল লাগিব নেক্সট আছে ৱেগনাৰ 2018 হয় দাম আহিব এইখনৰ আপোনাৰ 1,00,000 টকা 1,00,000 টকা চব গাড়ীখনো খুব ধুনীয়া হৈছে চিলভাৰ কালাৰত আছে নেক্সট কি দেখাব দাদা এইখন ইকো স্পৰ্টছ পেট্ৰল হয় একেবাৰে টপ মডেল পুছ বটন ষ্টাৰ্ট আৰু দাম আহিব এইখন 2,65,000 265 এইখন হ'ল মাৰুতি ভেন 2017 হয় দাম আহিব এইখন 1,65,000 165 দাদা ফাইনেন্স হ'ব নাই হৈ যাব 30,000 দিলে ওলাই যাব আৰু এইটো ইয়ন হয় 2014 হয় দাম আহিব 1,40,000 ৰিফাইনেন্স কৰিলে আপোনাৰ 10-20,000 টকা দিলে ওলাই যাব নেক্সট আছে এইটো ফৰ্ড এন্ডোভাৰ হয় 2012 হয় একেবাৰে টপ মডেল আৰু দাম আহিব এইখন 3,50,000 টকা এইখন ৰিফাইনেন্স নহ'ব কেছত ল'ব লাগিব 3,50,000 টকা নেক্সট আছে এখন আপোনাৰ আছে চেন্ট্ৰ 2015 হয় আপোনাৰ দাম আহিব 1,15,000 টকা ৰিফাইনেন্স কৰিলে 10-15,000 টকা দিলে এইটো গাড়ী ৰিফাইনেন্স হৈ যাব আচ্ছা নেক্সট আছে এখন এইটো এল্টো K10 2013 হয় LXI দাম আহিব এইখনৰ আপোনাৰ এইখনৰ দাম আহিব আপোনাৰ 1,15,000 টকা ফাইনেন্সটো নহ'ব এখন ফাইনেন্স নাই দিয়ক ফাইনেন্স নহ'ব কেছত ল'ব লাগিব নেক্সট এখন এল্টো K10 হয় এইখন 2016 হয় দাম আছে 2,30,000 টকা 2,00,000 টকাৰে হয় গাড়ী ধুনীয়া হয় ফাইনেন্স হ'ব না ফাইনেন্স হৈ যাব 30,000 দিলে হ'ল বাকি ফাইনেন্স হৈ যাব 30,000 টকা ডাউন পেমেণ্ট দিলে বাকীখিনি ফাইনেন্স কৰাই দিব নেক্সট কি দেখাব দাদা এইখন হ'ল আপোনাৰ 2013 Hyundai Elantra টপ মডেল পুছ বটন ষ্টাৰ্ট এই ৰাস্তাৰ কামটো কৰে তুলি দাম আহিব এইখনৰ আপোনাৰ 2,65,000 265 লক আছে বাৰু একো নাই আপোনালোকে আহক দাদা খুলি দিব টেষ্ট ড্ৰাইভ কৰক নেক্সট আমাৰ এখন ইয়ন এইটো স্পৰ্টছ হয় 2014 লাষ্টৰ হয় দাম আহিব 1,50,000 টকা ৰিফাইনেন্স কৰিলে এইখন 30,000 মান দিলে হ'ল ওলাই যাব মই ভিতৰতে এবাৰ দেখাই দিছো ইয়নৰ গাড়ীখনো খুব ধুনীয়া হৈ আছে 1,50,000 টকাত ইয়াতকৈ আৰু ভাল গাড়ী আপোনালোকে নাপাব আহক আপোনালোকে বেছি দেৰি নকৰিব মই পঞ্চায়তৰ পৰা এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে নেক্সট আছে দাদা আৰু এখন ইয়ন এইখনৰ হয় আপোনাৰ 2018 হয় ফাৰ্ষ্ট অনাৰে হয় দাম আহিব এইখনৰ আপোনাৰ 1,65,000 165 18ৰে হয় 2018 গাড়ী নেক্সট কি দেখাব দাদা এইটো ইণ্ডিগো আমাৰ দোকানৰ আজি সবচে লোৱেষ্ট প্ৰাইচৰ গাড়ী এইখন 55,000 টকা আহিব এসি পাৱাৰ উইণ্ডো আছে এসিটো ৰানিং নাই কিন্তু পাৱাৰ ষ্টিয়াৰিং ৰানিং আছে পাৱাৰ উইণ্ডো ৰানিং আছে এল'ইলো আছে 55,000 55,000 ইণ্ডিগো নেক্সট আছে এখন এইখন আপোনাৰ এল্টো 2011 হয় এইখনৰ দাম আহিব আপোনাৰ 90,000 90,000 টকা 90,000 টকাৰ এল্টো এইখন ব্ৰেজা আপোনাৰ 2017 হয় 17 হ'লে ৰিফাইনেন্স কৰিলে ধৰক কাষ্টমাৰৰ যদি বেংকৰ লেনদেন ভাল চিভিল ভাল তেতিয়াহ'লে এইখন ফুল ফাইনেন্স হৈ যাব 1 টকা ডাউন পেমেণ্ট দিব নালাগে যদি বেংকিং ভাল হয় হৈ যাব লক আছে বাৰু আপোনাৰ জিৰো ডাউন পেমেণ্টত যদি আপুনি গাড়ী বিচাৰি আছে তেতিয়াহ'লে দাদাৰ ওচৰত আহক দাদাৰ তাত এভেইলেবল গাড়ী আছে কোন ডিজাৰ এইটো 2018 হয় আমাৰ ফাৰ্ষ্ট অনাৰে হয় পেট্ৰল দাম আহিব আপোনাৰ এইখনত 3,60,000 টকা
3,60,000 টকা ইয়াত চিলভাৰ কালাৰত আছে ডিজাৰ গাড়ীখনো খুব ধুনীয়া হৈছে এচি পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো সকলোখিনি থাকিব হয় টায়াৰ চায়াৰ ভালে আছে দাদা এখন ফাইনেন্স হ'ব নাই ফাইনেন্স হ'ব আচ্ছা ডাউন পেমেন্ট মই দিব লাগিব যদি কাষ্টমাৰৰ যদি ভাল হয় মই আপোনাক ক'লোৱে বেংকৰ লেনদেন যদি ভাল হয় বিল ভাল হয় ডাউন পেমেন্ট 20,000 বা নিদিলেও নাই একদম জিৰো ডাউন পেমেন্টটো ওলাই যাব এখন ওলাই যাব কাষ্টমাৰৰ বেংকৰ লেনদেনটো ভাল লাগিব মেইনলি বেংকৰ লেনদেনটো ভাল লাগিব বেংকৰ ট্ৰানজেকচন ধৰক মই নাম্বাৰ প্লেটটো দেখাই দিছো আপোনালোকে যদি এখন ডিজাৰ ল'ব বিচাৰে তেতিয়াহ'লে দাদাৰ ওচৰত আপোনালোকে আহক টেষ্ট ড্ৰাইভ কৰক তাৰপিছত গাড়ীখন চইচ কৰক নে কি কৰা হয় চাওক মই গাড়ীখন পঞ্চায়তৰ পৰা এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে বিশেষ কৰিবলগীয়া একো নাই